আমি ঠাণ্ডা হৈ যাওঁ। গতিকে সেই স্বভাৱগতভাৱে খঙাল হয়তো আছিলে, তেওঁ কি কৰিলে গলটো দিলে কাটি। আমি কেতিয়াবা কৰোঁ নহয় আমাৰ ঘৰবিলাকতো, ল'ৰাটোক খং কৰি দিওঁ, দেউতাকক খং কৰি দিওঁ, হয় নহয়, ঘৈণীয়েকক খং কৰি এচাত মাৰি দিওঁ, হয় নহয়। এইটো আমাৰ ট্ৰাইবেলসকলৰ এটা বৈশিষ্ট্য। ঠিক তেনেকে তেওঁ মানে কি কৰিলে, তেওঁ আপোনাৰ গলটো দিলে কাটি। এতিয়া যেতিয়া মাকে ওলাই আহিলে, পাৰ্বতীয়ে দেখিলে হা মোৰ আটাইতকৈ প্ৰিয় ল'ৰাটো দেখোন একদম গলটো কাটি দিলে। গতিকে এতিয়া মানে নিজৰ আপোনাৰ গিৰিয়েকক, তেখেতৰ স্বামী, পাৰ্বতীৰ স্বামী আপোনাৰ আমাৰ কোন শিৱ বাবা। শিৱক ক'লে যে মই একো বুজি নাপাওঁ, মুঠতে আপুনি মোৰ ল'ৰাটোক জীৱিত কৰি তুলিব লাগিব। এতিয়া হাহাকাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আপোনাৰ কেনেকে জীৱিত কৰে, হয় নহয়। গতিকে তেখেতে কি কৰিলে, এটা হেৰিৰ মূৰ কাটি লৈ আহিলে, আপোনাৰ হাতীৰ মূৰ কাটি আনিলে, মূৰ কাটি আনি তাতে আপোনাৰ স্থাপন কৰিলে গলত। আৰু সেই মৰ্মে কি হ'ল, গণেশৰ সেইদিনাখনৰ পৰা তেওঁ হস্তীৰ এটা আপোনাৰ ৰূপ ধাৰণ কৰি কিনে আপোনাৰ হাতীৰ নিচিনা তেখেতৰ মূৰটো হ'ল। আৰু সেইটোৱে হ'ল আপোনাৰ গণেশৰ, আমাৰ তেখেতৰ হস্তীৰ যিটো ৰূপ, হাতীৰ নিচিনা যিটো ৰূপ কিয় হ'ল। এতিয়া আমি গণেশ কেনেকে হ'ল, গণেশৰ মানে মূৰটো হাতীৰ লেখীয়া